লাভ জেহাদিক আৰক্ষীৰ এনকাউণ্টাৰ নাবালিকা ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলিবিদ্ধ অভিযুক্তটো নাছিৰুল শ্বেখ চিৰাঙৰ কাজল গাঁৱত এনকাউণ্টাৰৰ ঘটনা গুলিবিদ্ধ নাছিৰুলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাছিৰুল সহ তিনি অভিযুক্ত পীৰ মহম্মদ নাছিৰুল শ্বেখ আৰু হাৰনুল হাছেনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ইফালে পলায়নৰ চেষ্টা কৰাৰ সময়তে নাছিৰুলক এনকাউণ্টাৰ কৰা হয় এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল তিনি বাখণ্ডই লাভ জেহাদ কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল নাবালিকাক আৰু এই ধৰ্ষণ কৰি মোবাইলত আনকি ৰেকৰ্ড কৰিছিল ভিডিঅ' লাভ জেহাদিক আৰক্ষীৰ এনকাউণ্টাৰ আন এক এনকাউণ্টাৰৰ খবৰ আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল নাবালিকা ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলিবিদ্ধ অভিযুক্তটো নাছিৰুল শ্বেখ আন দুজনৰ সৈতে ধৰা পৰিছে চিৰাঙৰ কাজল গাঁৱত এনকাউণ্টাৰ গুলিবিদ্ধ নাছিৰুলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাছিৰুল সহ তিনি অভিযুক্তক পীৰ মহম্মদ নাছিৰুল শ্বেখ আৰু হাৰনুল হাছেনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে পলায়নৰ চেষ্টা চলোৱাৰ সময়তে নাছিৰুলক এনকাউণ্টাৰ আৰু এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল তিনি পাখণ্ডৰ লগতে মোবাইলত ভিডিঅ' ৰেকৰ্ড কৰিছিল ভিডিঅ' পৰ্যন্ত ৰেকৰ্ড কৰিছিল লাভ জেহাদিক আৰক্ষীৰ এনকাউণ্টাৰ নাবালিকা ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলি পলায়নৰ চেষ্টা কৰিছিল ধৰ্ষণকাৰী অভিযুক্তই গুলিবিদ্ধ অভিযুক্তটো নাছিৰুল শ্বেখ আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলি চলাই যিখিনি খবৰ আমাৰ হাতলৈ এতিয়ালৈকে আহিছে চিৰাঙৰ কাজল গাঁৱত এনকাউণ্টাৰৰ ঘটনা গুলিবিদ্ধ নাছিৰুলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু ইফালে দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাছিৰুল সহ তিনি অভিযুক্তক ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে উপানন্দ আন এক এনকাউণ্টাৰ নিশ্চয় পাপৰি আজি এজনলৈ পুৰণ এনকাউণ্টাৰৰ ঘটনা হৈছে আৰু তেওঁ বৰ্তমান কাজলগাঁৱৰ যিখন অসামৰিক চিকিৎসালয় তাতে ৰখা হৈছে আৰু ভৰিত গুলিবিদ্ধ হোৱা বুলি আমি জানিব পাৰিছো আচলতে এক ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনা এক নাবালিকাক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল দলবদ্ধ ধৰ্ষণ কৰি পৰৱৰ্তী সময়ত ভিডিঅ' ভাইৰেল কৰিছিলে আৰু সমগ্ৰ ঘটনাৰ পিছতে যেতিয়া পৰিয়ালবৰ্গই গম পাই আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে তদন্ত কৰি তেওঁলোকক কৰায়ত্ব কৰিছিলে কিন্তু নিশাৰ ভাগত তেতিয়া তেওঁলোকক সোধপোছৰ কাৰণে এঠাইলৈ লৈ যোৱা বুলি আমি জানিব পাৰিছো আৰক্ষীৰ এক সূত্ৰ মতে আৰু তেতিয়া পলাবলৈ চেষ্টা কৰাত তেওঁক গুলিয়াব লগা হয় আৰু বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে গতিকে সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু বিভিন্নজনে যেতিয়া কৰায়ত্ব কৰা হল সেই সময়ত দাবী উত্থাপন কৰিছিলে যে শাস্তি প্ৰদান কৰিব লাগে আৰু ইয়াৰ মাজতে আজি এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় আৰু সমগ্ৰ ঘটনাই প্ৰতিক্ৰিয়া যেনেকে সৃষ্টি কৰিছে স্বাভাৱিকভাৱে লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে শেহতীয়াভাৱে যি গুলিবিদ্ধ হোৱাৰ ঘটনা সংঘটিত হল পাপৰি হয় ধন্যবাদ জ্ঞাপন কৰিছো উপানন্দ মই এইখিনি আপডেট আপুনি জনালে ইয়াৰ সৈতে সময় হল বিদায় লোৱাৰ নমস্কাৰ